নেত্ৰী আমাৰ সুমন বৰ্মা শইকীয়া ডাঙৰীক আমি জনাইছোঁ। ইয়াৰ পিছত আয়ুষ্মান কাৰ্ড হয়নে নহয়? হয়নে নহয়? যাৰে ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ডৰ নম্বৰটোৱে হ'ল আয়ুষ্মান কাৰ্ড। তাৰ মানে আগতে কি আছিলে কংগ্ৰেছৰ দিনত? আপোনাৰ যেতিয়া দুখীয়া মানুহজনে বেমাৰ হয় সেই মানুহজনে বিধায়কৰ ওচৰতে হাত পাতিব লাগে, বিধায়কজনে দিব কিমান, ঘৰৰ মাটি বেচিব লাগে, মাটি বন্ধ কবত দিব লাগে, পৰিয়ালৰ মানুহৰ ধাৰ বিচাৰিব লাগে, সুতত পইচা ল'ব লাগে, তেতিয়া চিকিৎসা হৈছিল। আজি মোক কওকচোন, গাঁৱৰ চবতকৈ দুখীয়া মানুহজনেও 5 লাখ টকা বছৰত চিকিৎসা কৰিব পাৰে, যিকোনো প্ৰাইভেট হওক চৰকাৰী চিকিৎসালয়, হয়নে নহয় আপোনালোকে কওক? এতিয়া আয়ুষ্মান কাৰ্ডখন মুছলমানক বেলেগ বেমাৰ লিখি লৈছে, হিন্দু বেলেগ বেমাৰ লিখি থৈছে নেকি কওকচোন? এতিয়া কংগ্ৰেছে সেইটো কিয় আহিছোঁ গম পাইছেনে আপোনালোকে? পাইছে? কিয় আহিছোঁ কওকচোন? নাই অহা ভোট ল'বলৈ। ভোট এনেও দিব আপোনালোকে, ইমান কাম কৰিছে বিজেপিয়ে, ভোট নিদিব নেকি? দিব নে নিদিয়ে? এতিয়া আৰু যদি মই আপোনালোকে হ'ল মই আপোনালোকৰ ঘৰৰ ল'ৰা, হয়নে নহয়? ইয়াতে যদি মই আপোনালোকক ভোট বিচাৰি আহোঁ তেতিয়া এনেকুৱা হ'ব যে গৃহস্থৰ ওচৰত আলহীয়ে ভোট বিচাৰি অহা নিচিনা হ'ব, হয়নে নহয়? সেইকাৰণে মই এটা অনুৰোধ কৰিবলৈ আহিছোঁ আপোনালোকক। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিনে ৰাতিয়ে কষ্ট কৰে দেশবাসীৰ কাৰণে, ভাৰতবৰ্ষৰ কাৰণে। হিমন্ত বিশ্ব শৰ্মাও তেনেকৈ কষ্ট কৰে, প্ৰধান বৰুৱাও তেনেকৈ কষ্ট কৰে, মইতো কষ্ট কৰোঁ অলপ চলপ, কৰোঁ নে নকৰোঁ কওকচোন? এতিয়া 5 ভাৰতীয় জনতা পাৰ্টী অসম গণ পৰিষদ আৰু গণশক্তি দলৰ প্ৰাৰ্থী প্ৰধান বৰুৱা ডাঙৰীয়াৰ নিৰ্বাচনী সভাত উপস্থিত থকা আমাৰ দুয়োটা বুথৰে সভানেত্ৰী ক্ৰমে সুমন বৰ্মা আৰু ৰূপা বনিয়া বাইদেউ, মণ্ডলৰ সভাপতি সুশান্ত আমাৰ বিধায়ক হয়নে? কিমান মনত আছে তাইক টিভিত বাইক দি আছে, হয় নহয়? যুৱ সমাজৰ প্ৰব্লেম আমাৰ জয়নিঙৰ কাৰ্যসূচী আজিউদ্দিন চৌধুৰী, আহিদুর হুসেন, আব্দুল ফেজুর রহমান, নবী হুসেন, আলী আহমেদ বড় ভূঁইয়া, আব্দুল সামেদ, সকলো হওক আব্দুল সামেদ, রাজামণি হুসেন, রকিবুল হুসেন, নিকুল রহমান, জামিউল হুসেন, নেকিব হুসেন, রুবুল আলী, শাহিদুর রহমান, সুমন সিদ্দিক, রুবুল আহমেদ, মই তেখেতলোকৰ নাম ঘোষণা কৰিম। আপোনালোকে আহি ইয়াতে 164 প্ৰায় 27গৰাকী ব্যক্তি ইয়াত আমি নাম পাইছোঁ, তেখেতলোকে জইন কৰিব। প্ৰথমে মই জিতুমণি আহমেদ তেখেতক আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। জিতুমণি আহমেদ, জান ৰহমান, মতিউৰ ৰহমান, তেখেতলোকক মই অকণমান ওলাই আহিবলৈ অনুৰোধ জনাইছোঁ। সময়ৰ প্ৰতি লক্ষ্য ৰাখি জিতুমণি আহমেদ তেখেতক এটি আমাৰ দলৰ দলীয় পতাকা এখনে দলীয় নাও পেলাই বাকী এটাই তেখেতক ভাৰতীয় জনতা পাৰ্টীত জইন কৰাইছে আমাৰ মাননীয় বিধায়ক। ইয়াৰ পাছত জিন্দাবাদ, মানৱ ডেকা জিন্দাবাদ, মানৱ ডেকা জিন্দাবাদ, জিন্দাবাদ। সব এবাৰ প্ৰথম নিয়ম ভোটাৰ ৰেজিষ্টাৰ কৰা হৈছে। নরেন্দ্র মোদী জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। হিমন্ত বিশ্ব শর্মা জিন্দাবাদ, জিন্দাবাদ। প্রধান বড়ুয়া জিন্দাবাদ, জিন্দাবাদ।
জিন্দাবাদ।